আজি সিজনগাম ব্লক কংগ্ৰেছৰ উদ্যোগত সকলৰ চিকি মহাবিদ্যালয়ত অনুষ্ঠিত হৈ ধুবুৰী লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনক কৃতজ্ঞতা জ্ঞাপন তথা আদৰণি সভা। স্থানীয় বিধায়ক আব্দুল বাতিল খন্দকাৰে ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, জাপি, ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়। বঙাইগাঁও জিলাৰ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI মণ্ডল কংগ্ৰেছে সম্বৰ্ধনা জনোৱাৰ পৰিলক্ষিত হয়। সভাত উত্তৰ অভয়াপুৰ সমষ্টিৰ বিধায়ক আব্দুল বাতিল খন্দকার, বিধায়ক তথা কাৰ্যকৰী উপসভাপতি জাকিৰ হুছেইন সিকদাৰ, বিধায়ক আব্দুল ৰহিম আহমেদ, প্ৰদীপ কুমাৰ চৰকাৰ সহ ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। সভাৰ শেষত সাংসদ ৰকিবুল হুছেইনে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে, যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক আমি প্ৰশংসা কৰিলোঁ, যেতিয়া যোৰহাট সমষ্টিত তেওঁ হাৰিব বুলি কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া, যেতিয়া জিকিল বুলি ক'লোঁ, যেতিয়া তেওঁৰ পৰা উত্তৰ বিচাৰিছিলোঁ যে আপুনি কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব, এতিয়া যোৰহাটত জিকিলে, তাৰ উত্তৰ আপোনাৰ কি? সেই সময়তে মানুহৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ ক'লে যে আজিৰ তাৰিখত আমি ৰকিবুল হুছেইনক ধন্যবাদ দিব লাগে, ৰকিবুল হুছেইনৰ উৎসৱ পাতিব লাগে, ৰকিবুল হুছেইন নায়ক, ৰকিবুল হুছেইন হিৰো। মই অকণমান শুই আছিলোঁ, জিৰণি লৈছিলোঁ, মই উৎসৱ খাই গ'লোঁ যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যদি আপোনাৰ এতিয়া হিৰোগিৰিত মই পঢ়োঁ, তেতিয়া মই জিৰ' হ'বলৈ বেছি সময় নালাগে। লগে লগে মই উঠি ক'লোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যোৰহাট সমষ্টিৰ উত্তৰটো দিয়ক যে আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব, এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে, আপুনি ডিলিমিটেশ্যনৰ সময়ত ডিমৌ সমষ্টিক আপোনালোকে নিজৰ মতে সজাই লৈছিল। ডিমৌ সমষ্টিৰ ৰাইজে, বিশেষকৈ আহোম সম্প্ৰদায়ৰ লোকসকলে, মৰাণ মটক সম্প্ৰদায়ৰ লোকসকলে, টি গাৰ্ডেনৰ লোকসকলে, আমাৰ চুতীয়া সম্প্ৰদায়ৰ লোকসকলে, কোচ ৰাজবংশী লোকসকলে আপোনাক নাকচ কৰিছে। একমাত্ৰ আমি হাইকাষ্ট মানুহৰ বহুত কিছু কম আমি পাইছোঁ। সেই কথাখিনি উত্তৰ দিয়ক যে সেই মানুহখিনি আপুনি কোৱাৰ দৰে, আপুনি যে কৈছে সেই মানুহখিনি আমাৰ সেই আপোনাৰ অসমীয়াৰ অস্তিত্বৰ লগত সেই মানুহখিনি জড়িত হয়নে নহয়, আপোনাৰ তালিকাখনত সেই মানুহখিনি আছেনে নাই। ইভেন কাজিৰঙা সমষ্টিৰো আপুনি গোলাঘাট সমষ্টিয়ে কওক, সৰুপথাৰ সমষ্টিয়ে কওক, খুমটা সমষ্টিৰ ৰাইজেও এইবাৰ 1 লাখকৈ কংগ্ৰেছক ভোট দিছে। যেতিয়াই এই কথাবিলাক আমি সুধিলোঁ, তেতিয়াই তেওঁ অশনি সংকেত বুলি কৈছে। যি অশনি সংকেত আচলতে মুখ্যমন্ত্ৰী মনটো মাৰা। তেওঁ ডিব্ৰুগড়ত নিজৰ প্ৰাৰ্থীজন জিকোতে যিমান তেওঁ ফূৰ্তি আনন্দ পাইছে, তাতকৈ ধুবুৰীত বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰোঁতে তেওঁৰ মেটি বেছি বেজাৰ, বেছি বিষাদ। সেইটোহে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰাটোৱেই তেওঁৰ আচলতে অশনি সংকেত। সেই অশনিটোৰ কাৰণেই তেওঁ আজি মনটো মাৰা, আৰু সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এটা কথা, কালি এটা কথা, তেওঁৰ কথাৰ লগত কোনো মোক এদিন হিৰো কৰিলে, মই জানো যে তেওঁ হিৰোৰ পাল্লাত মই পৰিলে মই জিৰ' হৈ যাম, পিছদিনা আকৌ ওলোটা কৰিলে। আজি কি কয় কালিৰ লগত তেওঁৰ সম্বন্ধ নাই। গতিকে এতিয়া মুখ্যমন্ত্ৰীক ৰাইজে বিদায় দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এতিয়া আপোনালোকে কৈছে যে তেওঁ 92টা সমষ্টিত তেওঁ বোলে লিড পাইছে। কুকিলাৰ পৰা মনচেন আলীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ NA।